জয় মা চামুণ্ডা ৰাখি ফলৰ ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাখিৰ ফল হৈছে 9 আগষ্ট 2024 শুক্ৰবাৰ পৰিছে। শুক্ৰপক্ষৰ পঞ্চমী তিথি পৰিছে। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব কন্যা ৰাশি, আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব পতি হীনা যুগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। প্ৰথমতে আহিব মেষ ৰাশিৰ বিষয়ে। মেষ ৰাশিৰ কাৰণে দিনটো বৰ মন মুতাবিক নহব। আপোনালোকে ভবাৰ দৰে গোটেইখিনি নহব, বা ভবাৰ দৰে গোটেইখিনি নোহোৱাৰ কাৰণে আপোনালোকৰ মনটো বিচলিত হৈ থাকিব পাৰে। যিকোনো কামত আগবাঢ়োতে আপোনালোকে বাধা পাব পাৰে। এনেকুৱা সৰু সুৰা বাধা যিবিলাক নেকি অতিক্ৰম কৰি আপোনালোকে নিজৰ কামটো সম্পন্ন কৰাত আপোনালোকে অসুবিধা অনুভৱ কৰিব পাৰে। বন্ধুবৰ্গ বা আত্মীয় স্বজনৰ লগত মতভেদ হ'ব পাৰে, আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ বৰ এটা ভাল নাই দেখুওৱা, গতিকে আপোনালোকে সাৱধান হ'ব লাগিব। এতিয়া আহকচোন আমি বৃষৰ বিষয়ে আলোচনা কৰিম। বৃষৰ কাৰণে কিন্তু খুব ভাল। প্ৰেমৰ ক্ষেত্ৰত, প্ৰেমৰ মীমাংসাৰ ক্ষেত্ৰত, প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ক্ষেত্ৰত, বা যিকোনো সন্তান ৰিলেটেড যিকোনো কামৰ ক্ষেত্ৰত, বা আপোনালোকৰ কিবা বুদ্ধিবৃত্তিৰ লগত জড়িত কিবা কাম আছে, যিকোনো আপোনালোকৰ মন পছন্দ কাম আছে, তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। মানসিকভাৱে তেওঁলোকে অকণমান উগ্ৰ ব্যগ্ৰ অনুভৱ কৰিব পাৰে, চিন্তাশীল অকণমান হৈ থাকিব পাৰে। লাগিলে ভাল কথা চিন্তাই হওক, লাগিলে পজিটিভৰে হওক, কিন্তু অকণমান গভীৰ চিন্তাত ডুবি থাকিবলৈ মন যাব পাৰে, বা ৰিলেশ্যনশ্বিপ বিলাকৰ ক্ষেত্ৰত অকণমান ইফাল সিফাল মন বেয়া লগা টাইপৰ হ'ব পাৰে। গতিকে অকণমান আপোনালোকে সাৱধান হ'ব লাগিব, আৰু বহুত ডাঙৰ নিৱেশ আপোনালোকে নকৰিব। এতিয়া আহকচোন আমি কৰ্কটৰ বিষয়ে আলোচনা কৰিম। কৰ্কটৰ যিখিনি ধৰক একদম ৰানিং চলি থকা কাম, যিবিলাকত খুব পৰাক্ৰম ইউজ হয় তেনেকুৱা কাম, যিকোনো এনেকুৱা কাম যিবিলাক নেকি নতুনকে শিকাৰুৱে শিকি আছে তেনেকুৱা কাম, বিদ্যাৰ্থীৰ লগত জড়িত কাম, খেলুৱৈ জগতৰ লগত জড়িত কাম হওক, সেইবিলাকৰ কাৰণে খুব ভাল দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে কিন্তু বৈবাহিক ক্ষেত্ৰত অকণমান গণ্ডগোলীয়া যেন দেখা গৈছে। মতভেদ হ'ব পাৰে সৰু কথাক লৈ পেলাই, ফিৰিঙঠিৰ পৰা যিটো খাণ্ডৱ দাহ হোৱা বুলি কয় তেনেকুৱা আপোনালোকৰ হ'ব পাৰে। গতিকে অকণমান নিজৰ বাণীবিলাকত আপোনালোকে সংযম কৰিলে ভাল ফল দেখিবলৈ পাব। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে যিকোনো ক্ষেত্ৰত শুভ সংবাদ, যিকোনো শুভ বস্তু আপোনালোকৰ জীৱনত হ'ব পাৰে। ধৰক নতুন কিবা নতুন এনেকুৱা আগমন, যিটো নেকি আগমন আপোনালোকে হয়তো বিচাৰি আছিলে, যিটো ভাগ্যৰ সংযোগ আপোনালোকে বিচাৰি আছিলে, তেনেকুৱা কিবা কিবি আপোনালোকৰ লগত শুভ কিবা ঘটনা ঘটিব পাৰে। ৰিলেশ্যনশ্বিপ বিলাকৰ কাৰণে ভাল। একাউণ্ট আদিৰ লগত ৰিলেটেড কামবিলাকৰ কাৰণে শুভ। বস্তু পাৰ্চেছ কৰাৰ কাৰণে শুভ হ'ব পাৰে। এতিয়া আহিব তুলাৰ কাৰণে। তুলাৰ কাৰণে কিন্তু খৰচ বৃদ্ধি, মানসিক চিন্তা বৃদ্ধি, ৰিলেশ্যনশ্বিপ বিলাক বেয়া হোৱা, আৰু যাত্ৰা নিষ্ফল হোৱা, এনেকুৱা ধৰণৰ ফলবিলাক যিহেতু আছে, আপোনালোকে অকণমান দেৰিলৈকে ৰাতি বাহিৰত নাথাকিব। ঘৰৰ আশে পাশে পৰাপক্ষত থাকিবলৈ চেষ্টা কৰিব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে যিকোনো লাভজনক ব্যৱসায় আৰম্ভ কৰা, ব্যৱসায়ৰ পৰা লাভ ওলোৱা, পইচা সোমাব লগা আছিলে, পাব লগা আছিলে, আপোনালোকে পাবলৈ সক্ষম হোৱা, তেনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে শুভ দেখা গৈছে। যিকোনো এনেকুৱা কাম যিটো নেকি আপোনাৰ ফৰে হ'ব লাগে, আপোনাৰ বেনিফিটৰ যিকোনো কাম আপোনালোকৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে যিকোনো কাগজীয়া আপোনালোকে কাম নকৰিব, আইন কানুনৰ লগত জড়িত কাম আপোনালোকে নকৰিব, বিজনেছৰ নতুন ডিল আপোনালোকে নকৰিব, যিকোনো নতুনত্ব আপোনালোকে কিবা এটা চেঞ্জ কৰি পেলাই নতুন কৰিলে, তেনেকুৱাবিলাক আপোনালোকে নকৰাটো ভাল হ'ব। আৰু মানুহক কথা কওঁতে সাৱধানে কথা ক'ব। কাৰ্যক্ষেত্ৰত বিশেষকে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত যেতিয়া আপোনালোকে অফিচ কাছাৰীত বা তেনেকে কথা পাতে, সেইবিলাকৰ কথা ইয়াত কোৱা হৈছে, আপোনালোকে সাৱধান হ'ব লাগিব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে খুব ভাল দেখা গৈছে। যিকোনো ভাগ্যদায়ক বস্তু আপোনালোকে পাৰ্চেছ কৰিব পাৰে। যিকোনো ধৰ্ম, আধ্যাত্ম, পূজা পাঠ, হোম যজ্ঞ, দান দক্ষিণা আদিৰ লগত জড়িত আপোনালোকে কামবিলাক কৰিব পাৰে। যিকোনো শুভ কাম, মুঠতে আপোনালোকৰ কাৰণে আপোনালোকৰ বয়স বা সময় অনুযায়ী কি কাম শুভ কাম আছে, তেনেকুৱা প্ৰত্যেকটো কাম আপোনালোকৰ কাৰণে শুভ হ'ব পাৰে। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে মানসিক চিন্তা, ৰিলেশ্যনশ্বিপ বিলাকত বেমেজালি, যিকোনো কথা এটা ক'বলৈ যাওঁতে, ভাল কথা ক'বলৈ যাওঁতে বেয়াহে কিবা এটা হোৱা, কিবা এটা নহয় কিবা এটা চিন্তা আপোনালোকৰ হোৱা, খৰচ বৃদ্ধি হোৱা, যাত্ৰা নিষ্ফল হোৱা আদি দেখা গৈছে। সাৱধান আপোনালোকে হ'ব লাগিব। বাণীত নিশ্চয় আপোনালোকে কণ্ট্ৰল কৰিলে শুভ হ'ব। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে খুব ভাল। যিকোনো লাভৰ স্থিতি আপোনালোকৰ কাৰণে বনিব পাৰে। ডেইলি ৰুটিনত কিবা বিশেষ ইম্প্ৰুভ আপোনালোকে কৰিব পাৰিব পাৰে। এনেকুৱা কিছুমান কাম যিবিলাকৰ পৰা নেকি আপোনালোকৰ সন্ধিৰ ব্যৱসায়ত লাভ হ'ব, সন্ধিত আপোনালোকে পাৰ্টনাৰশ্বিপত ব্যৱসায় আছে, কিবা তাত ইম্প্ৰুভ কৰিবলৈ বিচাৰিছে, তাৰ বিষয়েও কিবা ডিছকাশ্যন কৰিম বুলি ভাবিছে, বা বৈবাহিক ক্ষেত্ৰত কিবা মীমাংসা আপোনালোকে
কৰিম বুলি ভাবিছে তেনেকুৱা প্ৰত্যেকটো কাৰ্যৰ কাৰণে শুভ দেখা গৈছে এতিয়া আহিব আপোনালোকৰ মহা উপায়টোৰ বিষয়ে মহা উপায়ত আপোনালোকে কি কৰিব মহা উপায়ত আপোনালোকে 51টা বেলপাত আৰু অকনমান গৰুৰ গাখীৰৰ ক্ষীৰ আপোনালোকে যিকোনো দেৱী মন্দিৰত কালী মন্দিৰ হওক লক্ষ্মী মন্দিৰ হওক আপোনাৰ দুৰ্গা মন্দিৰ হওক আপোনালোকে অৰ্পণ কৰক অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব ৰাতিপুৱা 10 বজাৰ আগত আপোনালোকে এই কামটো কৰিলে শুভ হ'ব ধন্যবাদ